মাজুলীৰ লুইতখাবলু পঞ্চায়তৰ অন্তৰ্গত ডাম্বুকিয়ালত অঘটন। ডাম্বুকিয়ালত পথৰ ওপৰত থকা বাঁহৰ দলং ভাগি পৰাত সমস্যাৰ সন্মুখীন হৈছে ৰাইজসকল। ভাগি পৰা দলঙৰ ওপৰেৰে পাৰ হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী লগতে ৰোগী। দুৰ্গম যাতায়াত ব্যৱস্থাৰ বাবে অতীজৰে পৰা সমস্যাৰ সন্মুখীন হৈ অহা ডাম্বুকিয়ালবাসীৰ শিক্ষা বাণিজ্যৰ লগতে বিভিন্ন ক্ষেত্ৰত দলংখনেই আছিল যাতায়াতৰ একমাত্ৰ সম্বল। কিন্তু এই দলংখন ভাগি পৰাত সমস্যাৰ সন্মুখীন হৈছে এতিয়া ডাম্বুকিয়ালবাসীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজ। অঞ্চলবাসীৰ সুচল যাতায়াতৰ বাবে চৰকাৰ আৰু প্ৰশাসনলৈ দাবী কৰিছে। আমাৰ যিখন আমাৰ লুইতখাবলু আঞ্চলিকত ডাম্বুকিয়াল ঘাটৰ যিটো বাঁহৰ দলং, এই বাঁহৰ দলংখন ৰাতিপুৱাৰ ভাগত আমাৰ ভালে আছিলে, কিন্তু আমাৰ একদম মেটেকা জাকে আহি পিনে আমাৰ বাঁহৰ দলংখন উটুৱাই নি গ'ল। এতিয়া আমাৰ এটাই মানে অসুবিধা হ'ল, এতিয়া ইফাৰতো মানুহ এতিয়া একদম এগাল আছে, ইয়াতো এগাল আছে। আমাৰ যাতায়াত ব্যৱস্থাটো এতিয়া মানে অচল হৈ আছে। মানে আমি দলংখন থাকোঁতে মানে গড়মূৰলৈ বা আমাৰ হস্পিটেললৈ যাবলৈ আমি 2-3 মিনিটতে পাইছিলোঁ। এতিয়া ৰাইজৰ কাৰণে বহুত অসুবিধা হৈছে আৰু আমাৰ আঞ্চলিকৰ বা আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ এতিয়া অহা যোৱাত বিশেষকৈ আমাৰ বেছিকৈ অসুবিধা হৈছে। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24।